নমস্কাৰ। তুমি বুলি কৈছোঁ আৰু বেয়া নাপাবা দেই, বহুত সৰু ছোৱালী। তোমাৰ নাম কৰিশ্মা নাথ? হয়। তুমি এই নাগাৰা নাম যে গোৱা, নাগাৰা নামৰ জগতখনলৈ কেনেকৈ আহিলা? সকলোকে নমস্কাৰ জনাইছোঁ প্ৰথমতে, লগতে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাগাৰা নাম জগতত কেনেকৈ আহিলা বুলি ক'বলৈ গ'লে, প্ৰথমতে মই যেতিয়া ক্লাছ 7ত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ ওচৰত আমাৰ যিজন গুৰু আছিলে, তেওঁ নাম গাব গৈছিলে আৰু দেউতাহঁতে তেনেকৈ যিখিনি ৰাইজৰ পৰা সন্মান পায় সেইখিনিৰ কাৰণে দেউতাহঁতে ক'লে যে নাম শিকিব পাৰিবা নেকি। মোৰ প্ৰথমতে ইচ্ছা নাছিলে যদিও লাহে লাহে খুব বেছি ভাল লগা হ'ল, নামৰ জগত আহিলোঁ আৰু তেনেকৈ এতিয়া চলি আছে। আচ্ছা, নাগাৰা নামবিলাক তুমি নিজে লিখা নে কোনোবাই লিখি দিয়ে? তেওঁলোক লিখক থাকে তোমালোকৰ সুৰ চুৰ শিকাই দিয়ে? তেওঁলোকে সুৰবিলাক দি দিয়ে। তোমালোকে মুখস্থ কৰা? কৰি যোৱা। বহুতটো দীঘল চাগে ন? দীঘল হয়, কষ্ট হয় চাগে অলপ মুখস্থ কৰোঁতে ন? উপায় নাই আৰু। কিন্তু তোমাৰ নাম মই শুনিছোঁ, এনেকুৱা বহুতৰে বাৰু মই নাম শুনিছোঁ। তোমাক মই তাৰ মাজতে এটা মোৰ একদম অন্তৰৰ প্ৰশ্ন এটা মই সুধোঁ। মই এই কথাটো এদিন কৈছিলোঁ, মানে বহুতে কয় যে কিছুমান সংগীত বিকৃত হৈছে নাগাৰা নামত। এতিয়া ধৰা ভূপেন হাজৰিকাৰ গান ময়ো নিজেও শুনিছোঁ, বোলে জুবিনৰ গান শুনিছোঁ নাগাৰা নামৰ মাজত দেই, ভৰি পিছল খালে সুৰতো গোৱা শুনিছোঁ, মোক জংলী জংলী দুনিয়াই কয় সেই সুৰতো শুনিছোঁ। এতিয়াতো ৰিচেণ্টলি মই শুনিছোঁ ধৰা ৰাভা গীততো হৈছে। এইবিলাক আচলতে সুৰবিলাক কোনে সোমাই দিয়ে তাত? একচুৱেলি ক'বলৈ গ'লে আমাৰ যিবিলাক লিখকে মানে তেওঁলোকে লিখিতো দিয়ে আৰু যিবিলাকে সুৰ লগাই, এতিয়া মানে কি হয় আগৰ এতিয়া কিছুমান নতুন নতুন সুৰবিলাক লগাই দিয়ে, গানবিলাকৰ সুৰবিলাক তেওঁলোকে সংযোজন কৰি দিয়ে। নামৰ দিহাবিলাকতে গানৰ মানে সুৰবিলাক সংযোজন কৰে। কিন্তু সেইটো উচিত হোৱা বুলি তুমি ভাবানে? এতিয়া মানে ক'বলৈ গ'লে আমাৰ সংবিধান এখন আছে, নাগাৰা নামৰ সংবিধান এখন আছে, নাগাৰা নামৰ সংবিধান এখন আছে। এইটো নিজস্ব নাই, আমাৰ নাগাৰা নামৰ পেৰডি হয় এইটো। আমি মানে সেইখিনি আগৰ পৰা কৰি চলি আহিছে, সেইকাৰণে আমিও তেনেকৈ গাব লগা হয় যে, যিহেতু আমি নিজাকৈ এইখিনি কৰা নাযায়। সেই কথাটো মই তোমাক মানে সুধিলেও ভাল হয়, আজি তোমাক সাক্ষাতত পালোঁ যে মই এই কথাটো মোৰ এটা কনফিউজ আছিলে। বহুতক যেতিয়া মই সুধিছোঁ যে এতিয়া কৰিশ্মা নাথে গাইছে, বহুতে এইটো মই মোবাইলতো পাইছোঁ, এটা বিতৰ্ক হৈছিলে যে কৰিশ্মা নাথে ৰাভা সংগীত মানে বিকৃত কৰিছে। তেতিয়া কেইটামান ভিডিঅ' আকৌ কোনোবাই দিছে অমুকে কৰিছিল তমুকে কৰিছিল, বা আগৰ দিনৰ ৰামচৰণ ভৰালীৰ কথাও মই শুনিছোঁ কিছুমান ভিডিঅ'ত। গতিকে তাৰমানে এইটো অতীজৰ পৰা চলি আহিছে ন, সেইটো তোমালোকে বিকৃত কৰা নাই, হয়তো আগৰ পৰা চলি আহিছে সেনেকৈ। আগত এইটো ছ'চিয়েল মিডিয়াৰ ইমান প্ৰভাৱটো নাছিল কাৰণে মানুহে হয়তো গম পায়, আমিও জনা নাছিলোঁ। ময়ো কিন্তু সেই কথাটো ভাবিছিলোঁ যে নাগাৰা নামবিলাক কিয় বেলেগ গীতৰ সুৰত গায়। মোৰ মানে তেতিয়া মই অলপ হেৰি পাইছিলোঁ, নিজে মই অকণমান নাগাৰা নামৰ প্ৰতি মানে মই বিতুষ্ট হৈছিলোঁ। কিন্তু এতিয়া তোমাৰ পৰা কথাখিনি গম পালোঁ, আৰু এই ধৰণৰ কথা কিছুমান তুমি নিজেও সেইটো সাক্ষাৎকাৰত দিব পাৰা, কাৰণ এটা মানে কিয় মানুহে জানক, হয়নে? আচ্ছা, তোমাক লগ পাই বহুত ভাল লাগিল। এফাকি কিবা গোৱা, যি গোৱা এফাকি কি গাম, এনেকুৱা যি মনত আছে এফাকি। নাগাৰা নামৰ দিহা এটা গালেও গোৱা, বোলে মাজৰ কথা ক'লেও কোৱা। ঠিক আছে, নামৰ দিহা গাই দিছোঁ। শংকৰদেৱ আহিছে উমৰতলৈ, বৈকুণ্ঠৰ ভাগৱত বিলাই দিবলৈ, চকুৰি ভকতে ভকতি কৰিছে, শংকৰ গুৰুৰ চৰণ চুবলৈ, কি ঐ ৰাম শংকৰ গুৰুৰ চৰণ চুবলৈ। বঢ়িয়া, অতি সুন্দৰ। ধন্যবাদ থাকিল তোমালৈ, আৰু শুভেচ্ছা থাকিল, ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আমি ভাল পাওঁ, আমি ভাল পাওঁ মহিলাই উন্নতি কৰক। মই কোৱা নাই পুৰুষে কৰিব নালাগে, মহিলাই যিমান কৰে আমি সিমান ভাল পাওঁ, হয়নে? আমিও মহিলা, হয় নহয়? সকলোৱে আগুৱাই যাব লাগে।